সূৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ গুড্ডুৰ মাকে কৈ আছিল, মোৰ কি গুড্ডুৰ লগত কথা পাতিবলৈ অধিকাৰ নাই নেকি? তেতিয়া আমি দেখিবলৈ পাইছোঁ মনজিৎ পাজিয়ে কৈছিল, অধিকাৰ যি দায়িত্ব পালন কৰে তাৰ থাকে অধিকাৰ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, বেলেগ স্বাৰ্থবোৰ কিন্তু তই ভণ্টি তোৰ কাৰণে সোণ বিপদত পৰিছে আৰু তই। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মনজিৎ পাজিয়ে কৈ আছিল, যিখিনি জান পেহচানত মানুহ আছিলে মই চবকে খবৰ কৰিছোঁ, কিন্তু সিহঁতৰ কাৰো ওচৰলৈ যোৱা নাই। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ শেৱালিয়ে কৈ আছিল, এনেকৈনো কোনো নজনা ঠাইত গ'লনে তেওঁ? সেই বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সূৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।